তাৰ কাৰণে আমি বৈঠকত মিলিত হৈছোঁ আৰু এই 5টা সমষ্টিত আপোনালোকে জানে যে 4টা সমষ্টি মিত্ৰজোঁটৰ দখলতে আছে আৰু এটা সমষ্টি কংগ্ৰেছৰ দখলত আছে গতিকে আমাৰ লক্ষ্য হৈছে গোটেইকেইটা সমষ্টি এবাৰ মিত্ৰজোঁটৰ দখললৈ অনা তাৰ কাৰণে চেষ্টা চলিব আৰু আমাৰ দলীয় পৰ্যায়ত এই কথাখিনি বিস্তৃতভাৱে আমি আলোচনা কৰিছোঁ প্ৰাৰ্থীটো সম্পৰ্কে এতিয়ালৈকে আমি ঠিক কৰা নাই কোন হ'ব প্ৰাৰ্থী কিন্তু আমাৰ দলৰ প্ৰাৰ্থী থাকিব দেখা গৈছে যে কালি বিজেপি ভৱনত মুখ্যমন্ত্ৰী ঘোষণা কৰি কৈছে 26লৈকে বঙাইগাঁও সমষ্টিৰ অগপৰ দখলত থাকিব কিন্তু 26ৰ বিধানসভাত মই নাজানো তেখেতে কি কৈছে মই শুনা নাই সেই সম্পৰ্কে মই নাজানো